হয়, বৰ্তমান মই উপস্থিত আছোঁ নাওবৈচা বিধানসভা সমষ্টিৰ আদিয়ালিঙি গাঁও পঞ্চায়তৰ সান্দখোৱাৰ এই সান্দখোৱা পথাৰত। বৰ্তমান আমি দেখিবলৈ পাইছোঁ বা DA নিউজ প্লাজৰ সমদৰ্শকক আমি খুব দুখেৰে জনাব বিচাৰিছোঁ যে যিসকল কৃষকে এই খৰাং সদৃশ বতৰত এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব লগা অৱস্থা হৈছে, এগোচা ৰোৱা দিব পৰা নাই। তৎসত্ত্বেও এই দুখীয়া কৃষকসকলে পানী মেচিন লগাই হ'লেও যি দুই এডৰা মাটি ৰোপণ কৰিব পাৰিছিল, আজিৰ তাৰিখত যি সজাল ধৰিছিলে শ শ হেক্টৰ মাটিত বৰ্তমান শুৰ পোকৰ উপদ্ৰৱ। মই মোৰ সহযোগীক মই দেখুৱাবৰ অনুৰোধ জনাইছোঁ যে ইয়াত হাজাৰ হাজাৰ লাখ লাখ শুৰ পোকে যি উপদ্ৰৱ কৰিছে, এই কৃষকসকলৰ বৰ্তমান মূৰে কপালে হাত দিয়াৰ এটা অৱস্থা আহি পৰিছে। গতিকে কেনেকৈ এই কৃষকসকল বাচিব, এয়া মই গোটেই সামগ্ৰিক দৃশ্যটো মই দেখুৱাবৰ অনুৰোধ জনাইছোঁ। যে কৃষকসকলে কি কৰিছে যে চৰকাৰৰ ফালৰ পৰা যি অলপ দৰৱ দি দাই সাৰিছে আৰু তেখেতসকলে যদিও ইয়াত প্ৰয়োগ কৰিছে, কোনো ধৰণৰ কিন্তু সুফল এতিয়ালৈকে পোৱা নাই। এই ক্ষেত্ৰত মই এই কৃষকসকলৰ ওচৰ চাপিম, তেখেতসকলৰ পৰা অলপ মনৰ অনুভৱটো জানিবৰ চেষ্টা কৰিম আৰু DA নিউজ প্লাজক দেখুৱাবৰ মই চেষ্টা কৰিম। মই এজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ। দাদা অকণমান এইফালে আহক। যিহেতু আজিৰ তাৰিখত যি বৰ্তমান শুৰ পোকৰ উপদ্ৰৱ, আনহাতে খৰাং পীড়িত কাৰণে এগোচা ৰুবৰ কোনো মানে ভাল দিন অহা নাছিল, তথাপিতো ৰাইজে যথেষ্ট কষ্ট কৰি পানী সিঁচি হ'লেও যি অলপমান মাটি ৰোৱাৰ ব্যৱস্থা কৰিছিলে, কিন্তু আজিৰ তাৰিখত শুৰ পোকৰ উপদ্ৰৱ। কি ক'ব? নহয়, এইটো অতি পৰিতাপৰ বিষয় যে যি ধৰণে কষ্ট কৰি পানী সিঁচি শাওণ মাহৰ মাজভাগত মাটি কৃষকসকলে ৰোপণ কৰিছিলে, ঠিক ৰোৱাই ঠন ধৰিবলৈ লওঁতেনি আজি যি শুঁপোকৰ উপদ্ৰৱ, বৰ্তমান চৰকাৰ বা কৃষি বিভাগে ইয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। অতি পৰিতাপৰ বিষয়। যি আজি আমাক বঙালমৰা পঞ্চায়তৰ আদিয়ালিঙি পঞ্চায়তৰ পৰা যি এটা দৰৱৰ বটল দিছিলে, এতিয়া সেই দৰৱ আমি ব্যৱহাৰ কৰিছোঁ যদিও পোকৰ গাঁত মাৰি দিয়াৰ পিছতো পোকে অকণো লৰচৰেই কৰা নাই। গতিকে ইমানেই মানে নিম্নমানৰ দৰৱ দি এই আমাৰ দুখীয়া কৃষকসকলক চৰকাৰে যি দায় সৰাৰ ব্যৱস্থা কৰিছে, ই অতিকে মানে দুখজনক বিষয়। গতিকে আমি তোমাৰ এই চেনেলৰ জৰিয়তে অসমৰ কৃষি বিভাগক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে বিহিত ব্যৱস্থা লৈ এই দৰিদ্ৰ কৃষকসকলক অলপ উপকৃত কৰে। হয়, এই ক্ষেত্ৰত আমি অন্য এজন কৃষকৰ ওচৰ চাপিম, তেখেতৰ মনৰ অনুভৱটো জানিবৰ চেষ্টা কৰিম। কি ক'ব যে শুৰ পোকৰ যি উপদ্ৰৱ, আপোনালোকে ইতিমধ্যে ঔষধ স্প্ৰে কৰি থকা আমি দেখা পাইছোঁ, কিন্তু এই ঔষধত কাম হ'ব জানো? নাই, মই খেতিৰ লগত মই আগৰ পৰা জড়িত, বাম খেতিৰ পৰা ধৰি সম্পূৰ্ণ খেতিৰ লগত মই জড়িত হৈ থকা মানুহ এজন। মই যি শুৰ পোক এতিয়া মাৰিলে এই চৰকাৰৰ ফালৰ পৰা যিটো দৰৱ দিলে, সেই দৰৱৰ কোনো আমাৰ গুণাগুণ আমাৰ নাই। এই দৰৱে আমাক আপোনাৰ এঘণ্টাৰ ভিতৰত খাই যোৱা দেখিলেহে আপোনালোকে উপলব্ধি কৰিব, ফিল্ডত আহিলেহে আপোনালোকে উপলব্ধি কৰিব কেনেকৈ খাই গৈছে। কিন্তু সেই দৰৱত আমি স্প্ৰে কৰিছোঁ, কোনো পোকৰ কোনো গতিবিধি লৰচৰ হোৱা নাই। তাকে সমূহ কৃষক ৰাইজৰ তৰফৰ পৰা আমি চৰকাৰলৈ এটা দাবী জনাইছোঁ যাতে এইটো নিবাৰণ কৰিবৰ কাৰণে উন্নত ধৰণৰ আমাৰ ঔষধ অতি সোনকালে, কাৰণ এদিনেই আমাৰ এবছৰ নিচিনা হৈছে। কাৰণ আজি যদি আমি নামাৰোঁ, কাইলৈ সেইডৰা মাটি আৰু গৈ লাভ নাই, সেইডৰা মাটি আমাৰ খতম। সেইকাৰণে আমি বিভাগীয় চেনেলৰ যোগেদি আমি কৃষি বিষয়াক এইটো এটা জ্ঞাত তথ্য জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হয়, ধন্যবাদ। আমি এগৰাকী বাইদেউৰ ওচৰ চাপিম, তেখেতৰ পৰা অকণমান মনৰ অনুভৱটো জানিবৰ চেষ্টা কৰিম। কি ক'ব এই প্ৰসংগত, কি ক'ব? মই ক'ব বিচাৰোঁ যে ইমান দুখীয়া কৃষকসকলে ট্ৰেক্টৰে হাল মাৰি, আজিকালিতো মানুহে গৰুৱে খেতি কৰিবলৈ নাপায়েই, ট্ৰেক্টৰে হাল মাৰি মেচিনে পানী সিঁচি যি খেতি কৰিলে ইমান ৰ'দত কষ্টৰে,
সেই কষ্টৰ কৃষকৰ কিন্তু কোনো লাভান্বিত নহ'লে। আৰু চৰকাৰৰ ফালে মই এটাই গোহাৰি জনাইছোঁ যে আমাৰ এই দুখীয়া কৃষকসকলক যাতে আপোনালোকে কিবা এটা ঔষধ মাৰি বা নহয় কিবা ব্যৱস্থা কৰিও আমাক যাতে উপকৃত কৰিব পাৰে, দুখীয়া কৃষকসকলৰ ভাত মুঠি আপোনালোকে নামাৰিব। হয়, ধন্যবাদ। গতিকে অতি দুখৰ কথা, এফালে খৰাং আৰু আনফালে যি কষ্ট কৰি হ'লেও এডৰা দুডৰাকৈ মাটি ৰোৱাৰ যি ব্যৱস্থা কৰিছিলে, কিন্তু বৰ্তমান যি শুৰ পোকৰ উপদ্ৰৱ, এই শুৰ পোকে একে ৰাতিৰ ভিতৰতে খাই শেষ কৰি দিয়াৰ পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত চৰকাৰৰ এটা ব্যাগম বিভাগ আছে, কৃষি বিভাগ, কিন্তু এতিয়া আমি জানিব পাৰিছোঁ, কৃষকসকলৰ মুখেদি আমি জানিব পাৰিছোঁ যে এই ব্যাগম বিভাগটোৱে পঞ্চায়তৰ যোগেদি হওক বা গাঁওবুঢ়াৰ যোগেদি হওক যি দৰৱ প্ৰেৰণ কৰিছে, ই অতি নূন্য মানদণ্ডৰ, যিটোৰ যোগেদি কোনো শুৰ পোকৰ কোনো লৰচৰ হোৱা আমি মানে লৰচৰেই হোৱা নাই, এইটো আমি নিজে দেখা পাইছোঁ। গতিকে সেইকাৰণে আমাৰ যিয়ে নিউজ প্লাজৰ সমূহ দৰ্শকৰ দেখুওৱাৰ লগতে মই সামগ্ৰিকভাৱে গোটেই দৃশ্যটো মই বৰ্তমান কৃষি বিভাগক অৱগত কৰিব বিচাৰিছোঁ। আপোনালোক এবাৰ আহক, নিজে প্ৰত্যক্ষ হিচাপে আপোনালোকে পৰিদৰ্শন কৰক, তেতিয়াহে গম পাব যে এই দুখীয়া কৃষকসকলে কেনেদৰে অনাগত ভৱিষ্যতৰ দিনটো পাৰ কৰিব। এমুঠি ভাতৰ কাৰণে হাহাকাৰ অৱস্থা বৰ্তমান পৰিলক্ষিত হৈছে। সেয়েহে এই ব্যাগম বিভাগটোৱে শুই নাথাকি আহক, চৰকাৰে যিমানখিনি পাৰে ৰাইজৰ উপকাৰ সাধন কৰক, আৰু এনেকুৱা দিনত এমুঠি ভাতৰ কাৰণে যদি হাহাকাৰ কৰিব লগা অৱস্থা হয়, তেতিয়াহ'লে কেনেদৰে ৰাইজ জীয়াই থাকিব। সেয়েহে মই খোৰা পথাৰ অৰ্থাৎ সান্দখোৱাৰ পথাৰৰ পৰা এই প্ৰতিবেদন আগবঢ়াইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।